গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰৰ বিক্ষোভ 24 ঘণ্টা জুৰি অনশনত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী কাণ হাৰ নাই উপাচাৰ্য বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰৱেশ পথত টায়াৰ জ্বলাই ছাত্ৰৰ হাল্লাবোল উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ ক্ষোভৰ উদ্গীৰণ দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়খনৰ 5 বছৰীয়া সংগত পাঠ্যক্ৰমৰ মাচুল হ্ৰাস চৰকাৰৰ ফি ৱেভাৰ আঁচনিৰ কাৰ্যকৰীকৰণৰ দাবীৰে উপাচাৰ্য ননীগোপাল মহন্তক কেইবাখনো পত্ৰৰ যোগেদি বাৰম্বাৰ অনুৰোধ কৰি আহিছিল শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাক যি ধৰণে ইগনোৰ কৰি আছে এই সমস্যাটোক লৈ কিনে সেয়া মানে আমাৰ কাৰণে সহনযোগ্য নহয় তেওঁলোকে আহে কোনো ধৰণৰ সমাধান নহয় তেওঁলোকে জাষ্ট কয় যে তোমালোকৰ এই সমস্যা আমি সমাধান অতি সোনকালে কৰিম এনেধৰণে 3টা বছৰ আমি ৰখিলো যেতিয়ালৈকে আমাক সমস্যাৰ সমাধান সম্পূৰ্ণভাৱে নিদিয়ে আমাৰ হাতত এখন অফিচিয়েল নোটিছ আমাক যেতিয়ালৈকে হাতত নিদিয়ে তেতিয়ালৈকে আমি এই কাৰ্যসূচী অটুট ৰাখিম শিক্ষাৰ্থী সমাজৰ দীৰ্ঘদিনীয়া দাবীক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আওকাণ কৰি অহাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ তাৰ ফলশ্ৰুতিত চলিছে গুৱাহাটী বিশ্ববিদ্যালয় বিগত 3টা বছৰে আমাৰ বিশ্ববিদ্যালয়ৰ যে প্ৰশাসন আছে এই বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ এই অসম চৰকাৰৰ শিক্ষা বিভাগে বিশ্ববিদ্যালয় প্ৰশাসনলৈ দুখ ঠেলা আৰু বিশ্ববিদ্যালয় প্ৰশাসনে অসম চৰকাৰলৈ দুখ ঠেলা তেনেকুৱা এটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিৰ এই ছাত্ৰ ছাত্ৰীসকলে এনে এক অসুবিধাৰ সন্মুখীন হৈ থাকিব লগা হৈছে বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ কাষত সোমবাৰে পুৱাৰে পৰা আমৰণ অনশনত বহিল শিক্ষাৰ্থী নিশাৰ মুখলধাৰ বৰষুণৰ মাজতো প্ৰাপ্য অধিকাৰৰ দাবীত কৰা অনশনৰ 24 ঘণ্টা উকলাৰ পাছতো কোনো সুদুত্তৰ নাপালে শিক্ষাৰ্থী সমাজে মন কৰক এই দৃশ্যলৈ সোমবাৰে নিশা অনাহাৰে এইদৰে প্ৰতিবাদস্থলীতেই ভাগৰি পৰিছিল শিক্ষাৰ্থী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে সন্ধিয়াৰ ভাগতে কিছু সময়ৰ বাবে ভুমুকি মাৰিছিল যদিও শিক্ষাৰ্থী সমাজক পতিয়ন নিয়াব পৰাকৈ কোনো ঘোষণা নকৰাৰ অভিযোগ শিক্ষাৰ্থীৰ ইফালে নিশালৈ উপাচাৰ্য ননীগোপাল মহন্তৰ প্ৰতিবাদকাৰীক লগ ধৰি নিৰ্বাচনী কোড অফ কণ্ডাক্টৰ দোহাই দি খৰতকীয়া সমাধানৰ বিপৰীতে আলোচনা মৰ্মে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰাৰ পাছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি এতিয়া আমাক সিদ্ধান্ত লাগিব আৰু যেতিয়ালৈকে এটা সিদ্ধান্ত নিদি আমি ইয়াৰ পৰা উঠি নাযাওঁ গুৱাহাটী বিশ্ববিদ্যালয় এখন অট'নমাছ বিশ্ববিদ্যালয় যি নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰে গতিকে তেওঁলোকে ইমাৰ্জেঞ্চি কল কৰক আৰু কৰি পেলাই তেওঁলোকৰ কমিটিখন বহক আজিয়ে বহক আৰু আমাক আজিয়ে সিদ্ধান্ত দিয়ক যেতিয়ালৈকে তেওঁলোকে সিদ্ধান্ত নিদিব তেতিয়ালৈকে আমি ইয়াৰ পৰা যে উঠি নাযাওঁ সেয়া আমাৰ স্পষ্ট কথা পুৱাৰ ভাগলৈ প্ৰতিবাদস্থলীতেই এইদৰে ঢলি পৰে প্ৰতিবাদকাৰী অধিক ক্ষুব্ধ হৈ পৰা শিক্ষাৰ্থীসকলে ঘেৰাও কৰে উপাচাৰ্যৰ কাৰ্যালয় প্ৰৱেশদ্বাৰত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে জানিবলৈ দিয়া অনুসৰি বিশ্ববিদ্যালয়খনত সংগত পাঠ্যক্ৰমৰ কলা শাখাৰ মাচুল 14,500 টকা বিজ্ঞান শাখাৰ মাচুল 16,500 টকা হোৱাৰ লগতে বাণিজ্য শাখাত 25,000 টকাৰ মাচুল এখন চৰকাৰী শিক্ষানুষ্ঠানত ব্যক্তিগত প্ৰতিষ্ঠানৰ সমান মাচুল গ্ৰহণ কৰাত ক্ষুব্ধ ছাত্ৰ ছাত্ৰী এই প্ৰতিবাদৰ শেষত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই 10 মেৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে নিজৰ যিটো কথা মহাময় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে তাৰ আধাৰত এতিয়া MCC চালু হৈ আছে মডেল কোড অফ কণ্ডাক্ট এই অৱস্থাত মই নিৰ্বাচনী আয়োগৰ লগত কথা পাতিছিলোঁ এই মুহূৰ্তত আমি কোনো কনচেশ্যন এই ইলেকশ্যনৰ সময়ত দিব নোৱাৰোঁ ইয়াৰ যিখিনি বিষয় আছে 10 মে'ত যেতিয়া শেষ হ'ব 10 মে'ৰ ভিতৰত আমি ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি মাচুলৰ বিষয়টো আমি সমাপন কৰিম বা তাৰ সমাধান আমি তোমালোকক দিম মাচুল কমাবলৈ শিক্ষাৰ্থীৰ নিৰৱচ্ছিন্ন প্ৰতিবাদত সৈমান হ'বনে কৰ্তৃপক্ষ শিক্ষাৰ্থীৰ দাবীসমূহ মানি লৈ আন্দোলনৰ পৰিৱৰ্তে শিক্ষা গ্ৰহণৰ বাবে বিশ্ববিদ্যালয়খনত এক
সুস্থিৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'বনে উপাচাৰ্য ননীগোপাল মহন্ত এয়া হৈ পৰিছে গভীৰ প্ৰশ্ন মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট